তিতাবৰ বেঙেনাখোৱাত অৱস্থিত এইখন হৈছে আজিজুৰ ৰহমান মধ্য ইংৰাজী বিদ্যালয়। 1974 চনত প্ৰতিষ্ঠা লাভ কৰিছিল বিদ্যালয়খনে। বিশেষ এটা কাৰণত মই এই বিদ্যালয়খনলৈ আহিছোঁ। বিদ্যালয়খনৰ ভিতৰত প্ৰৱেশ কৰি মনটো কিবা এটা ভাল লাগিল। সেউজীয়া পৰিৱেশৰ মাজত অৱস্থিত বিদ্যালয়খন। বিদ্যালয়খনৰ চাৰিওফালে বিভিন্ন গছ-গছনিয়ে ভৰপূৰ। ৰ'ব, মই বিদ্যালয়খনলৈ অহাৰ কাৰণটো আপোনালোকক কোৱাই নাই নহয়। বিদ্যালয়খনে 50টা বছৰত ভৰি দিলে। সেয়েহে বিদ্যালয়খনত উদযাপন কৰা হৈছে সোণালী জয়ন্তী বৰ্ষ। সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মুকলি সভাত তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ লগতে বহুকেইগৰাকী বিশিষ্ট গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি 50খন পতাকা উত্তোলন কৰা হয়। সোণালী জয়ন্তী বৰ্ষৰ শুভ সন্ধিক্ষণত বিদ্যালয়খনৰ বাবে বিভিন্ন ধৰণে ত্যাগ স্বীকাৰ কৰি স্বৰ্গগামী হোৱা ব্যক্তিসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই